তুমি কি কৈছা নিজে গম পাইছানে? ভঁৰালতনো ধান আছে কেইটা? সেইকেইটা বিক্ৰী কৰি দিলে কি খাবা নিজেই? সেই বুলি কি ভণ্টি ইমান দিনৰ মূৰত আহিব? তাইক কি ভালকৈ ভাত কেইটামান খুৱাব নালাগিব নেকি? তাতে আকৌ ভাগিনজনীও আহিব। তাই গৰমৰ বন্ধ বুলি মোমায়েকৰ ঘৰলৈ আহিব। তাই যদি ইয়াত থাকি বেয়া পায়, আমি খোৱা খাদ্যবোৰ খাই যদি বেয়া পায়, সেইকাৰণে সিহঁতে ঘৰত যি খায় সেই সকলোবোৰ আনিবলৈ কৈছোঁ আপোনাক। আনি দিব কিন্তু, যাতে ভণ্টি আৰু ভাগিনে একো বেয়া পাই যাব নোৱাৰে আমাৰ ঘৰত। তোমাৰো যে চিন্তাবোৰ, নিজৰ পেটটোৰ চিন্তা নাই। ভণ্টি আহিব সেইকাৰণে তুমি ঘৰৰ ধান বেচিবলৈ কৈছা। হেৰৌ মাটি যেনে তেনে 1.5 বিঘা এটা আছেগৈ। এতিয়া সেইকেইটাই যিকেইটা ধান পাওঁ নিজকে খাবলৈ নাতে, তাৰে এতিয়া থকাকেইটাও তুমি বিক্ৰী কৰি বজাৰ কৰিবলৈ কৈছা। তোমাৰো আৰু মানে মহিমা বুজি পোৱা বৰ টানো। আপুনি মনে মনে থাকক, নহ'লে কিন্তু মই মোৰ সোণৰ ফুলিযোৰ বন্ধকত থৈ আহিমগৈ। কৈ দিছোঁ, মই যাবলৈ ওলাইছিলোঁ, আপুনি মানা কৰাৰ কাৰণেহে ৰৈ আছোঁ। কিন্তু আয়ো হ'ব গোসানী, তুমি চিন্তা নকৰিবা। মই ধানকেইটাকে বেছি যি টকা পাওঁ সেই টকাৰে তুমি যি আনিবলৈ লিষ্ট দিছা নহয় সকলোবোৰ আনি দিম। তুমি তোমাৰ সোণৰ ফুলিযোৰ বিক্ৰী কৰিব নালাগে। সম্পত্তিৰ নামত ঘৰত অকলে গৰুজনী আৰু তোমাৰ সেই সোণৰ ফুলিযোৰে আছে। আৰু সেইকেইটাও যদি লোকৰ তাত বন্ধকত থোৱা বা বিক্ৰী কৰি দিয়া, তেতিয়াহ'লে কেতিয়াবা যদি বিপদ এটা হয় কি গতি হ'ব বাৰু? হ'ব দিয়ক, যদি ধান বেচে তেতিয়াহ'লে মই নাযাওঁ বাৰু। নহ'লে কিন্তু মোৰ ফুলিযোৰ বন্ধকত থৈ পইচা লৈ আহিলোগৈহেঁতেন। ইমান ধনী ঘৰলৈ বিয়া হোৱা ভণ্টি আহিছে, তাতে আকৌ অইন কিবা নাহে নহয়। এইবাৰ ছোৱালীজনীয়ে জোৰবস্তি কৰাৰ কাৰণেহে তাই বোলে গৰমৰ বন্ধত মোমায়েকৰ ঘৰত থাকিবলৈ বুলি আহিব। ইয়াত বোলে তাই থাকি পেলাই বোলে বৰ ভাল পাব। তাই উৎপাত কৰাৰ কাৰণেহে আহিছে, নহ'লেতো আগতে গৰম বন্ধত নাহেই। কেতিয়াবা আহিলেও দিনতীয়াকৈ গুচি যায়, আৰু ইমান দিনৰ মূৰত আহিব। যোৱা এতিয়া মোৰ কাৰণে ভাত কেইটামান উলিওৱাগৈ। মই ভাতকেইটা খাই ধানকেইটা বিক্ৰী কৰি থৈ আহিমগৈ বাৰু। হ'ব দিয়ক, আহক মই উলিয়ামগৈ। কিমান যে সহজ সৰল এই মোৰ মানুহজনী, ঘৰৰ কথা চিন্তাই কৰা নাই। ধানকেইটা বেছি মুঠতে ভণ্টি আৰু ভাগিনৰ বাবে ভাল পোৱা বস্তু আনিব লাগে। কি হ'ল এজনী? কেলে চিঞৰি আছনো? মই দেখা নাই পেহীহঁতৰ কাৰণে পিঠা বনাই আছোঁ। বা মা, পেহীহঁত আহিব বুলি তোমাৰ একেবাৰে ৰূপেই সলনি হৈ গ'ল। তুমি একেবাৰে পেহীহঁতৰ কাৰণেহে একেবাৰে গুৰুত্ব দিছা, মোক মানে একেবাৰে গুৰুত্বই নিদিয়া হ'লা ন? আইঅ, তোক দুচাটমান লাগেনে? কি কথা ক'বলৈ আহিছ? এই পেহীয়েৰে ইমান দিনৰ মূৰত আহিব, তাতে আকৌ ভনীয়েৰক লৈ আহিব। গৰম বন্ধত বোলে এইবাৰ মোমায়েকৰ ঘৰত থাকিব, তোৰ লগত বোলে খেলিব, সাঁতুৰিবলৈ যাব বোলে। তাই বোলে সাঁতুৰি শিকিব আৰু চাইকেল চলাব, ফল মূল খাব। এইবোৰ ফোনত কৈছে নহয় মোক। তাই কৈছে মই বনোৱা পিঠা খাই তাই বৰ ভাল পায় নহয়, সেইকাৰণে বোলে মই বনাই থ'ব লাগে। সেইকাৰণে পিঠা কেইটামান বনাই থৈছোঁ গৰমে। অলপ পাছত পাবহিয়ে নহয়, খাই বৰ ভাল পাব তাই। আইঅ দেহি, ভণ্টিয়ে সঁচাকৈ এইবাৰ যে ইয়ালৈ আহিম বুলি ক'লে, নহ'লে আকৌ পেহীয়ে একেবাৰে গৰমৰ বন্ধত শ্বিলং যায়, ছুইজাৰলেণ্ড যায়, বাহিৰত ক'ত যে যায়, একলেণ্ড যায়। এইবাৰহে একেবাৰে বৰ হাইঠা মাটিত পৰিল দেই। তোৰ মুখখন বৰ বাঢ়িছে অ'। পেহীয়ে য'লৈ যাবলৈ মন যায় ত'তহে যাব, আৰু তাই আৰু চহৰত ধনী ঘৰলৈ বিয়া হ'ল, এতিয়ানো ক'ত গাঁৱৰ ঘৰত থাকিবলৈ মন কৰিব? এইবাৰ ভণ্টিয়ে জোৰ কৰাৰ কাৰণেহে আনিবলৈ বিচাৰিছে। সেইটো হয়। হ'ব দে, পিঠাকেইটা বনাই হ'লে মগু কেইটামান তিয়াই থৈছোঁ। পেহীয়ে মগুত নাৰিকল দি খাই ভাল পায় নহয়, ৰুকি দিব লাগিব। সেইকেইটাও ধুবলৈ আছে মগুকেইটা। তোৰ লগত লেকচাৰ দি থাকিলে মোৰ কাম একো নহ'ব। যা, তই অথনিৰ পৰা 10 বাৰমান এই জুমি চাইছ নহয় পেহীহঁতৰ গাড়ীখন দেখোঁ নেকি বুলি, আহিছে নেকি বুলি। সেয়াকে কৰি থাক, আহিলে মোক খবৰ দিবি। হ'ব মা, হ'ব। মই মোৰ সেইটো কামকে কৰোঁ। আমনিয়ে লাগি গৈছে চাই। কেতিয়া যে পাবহি অ' ভণ্টিহঁত। ভণ্টিৰ লগত যে মোৰ খেলো লাগি আছে পাই, কেতিয়ানো খেলিবলৈ পাওঁ জানো। যা, চাই থাক যা। ৰাস্তালৈ দৌৰ নামাৰিবি আকৌ, গাড়ী মটৰবোৰ অহা যোৱা কৰি থাকে নহয়, চাবি। তাই যে কিমান ফূৰ্তি লাগিছে ভনীয়েকক লগ পাব বুলি। তই যে গাড়ী চলাব পৰা হ'লি মই গমেই পোৱা নাছিলোঁ। এতিয়া আৰু যোৱাই নহ'লেও তই য'ত ত'ত ঘূৰি ফুৰিব পাৰ নহয়নে? শিকি লৈছোঁ। ঘৰতে গাড়ী দুখনকৈ আছে, মই এখন শিকি লৈছোঁ। এইখন মোৰ হয়, য'তে মন যায় ত'তে মই এইখন চলাই যাওঁ। ভালেই। আজিকালি মাইকী মানুহে এইবোৰ শিকিয়ে ল'ব লাগে। অসুবিধা হ'লে কেতিয়াবা নিজেও চলাই ক'ৰবাত যাব পাৰি। পিছে জোৱাই অহা হ'লে ভাল লাগিল হয় আকৌ। জোৱাই হাঁহৰ মাংস খাই ভাল পায় নহয়। ককাইৰে বজাৰৰ পৰা আনি থৈছে একেবাৰে মজা হাঁহ আৰু কোমোৰা। আইঅ বৌ, তুমি যে কি কোৱা নহয়, এওঁ ইয়াত পৰি থাকিবলৈহে বাকী থাকিল আৰু পাই। এওঁ যিহে কামত ব্যস্ত। বা ভণ্টি, ফ্ৰকটো বৰ ধুনীয়া লাগিছে দেই তোমাৰ। পেহী, মোলৈও ফ্ৰক আনিছানে? নতুন ফ্ৰক কিয় প্ৰয়োজন? কুহিয়ে ইমান ধুনীয়া ফ্ৰক কিছুমান এই মানে এবাৰ পিন্ধি নিপিন্ধিলে। সেই ফ্ৰকখিনি তোলৈ লৈ আহিছোঁ। এই ক'লা পলিথিনটোত 1 পলিথিন হৈছে। এই ফ্ৰী থাকোঁতে আকৌ নতুন কাপোৰ কিহৰ দৰকাৰ? তই একে ডাঙৰ যদিও আমাৰ এই আকৌ পাপাকৰ নিচিনা লেংলেঙীয়া ওখ নহয় জানো? সেইকাৰণে দুইজনী সমান নিচিনা। তোলৈও আঁতিব দে কাপোৰবোৰ। হ'ব দিয়া ভণ্টি, কিনো আৰু
আছে আমাৰ এই কাপোৰ বলা বলা ভিতৰলৈকে বলা কুহি মই তোমাৰ বাবে পিঠা বনাই থৈছোঁ নহয় তুমি পিঠা খাই ভাল পোৱা নহয় অ' বৌ এই বৰা চাউলৰ পিঠা দৰে মোৰ ছোৱালীজনী নোখোৱাবা দেই তাই কাহ চাহ হ'ব পাৰে নালাগে দিয়া তাই এইবোৰ খাই এনেও ভাল নাপায় তাই আজিকালি ৰোল চিকেন চাওমিন আৰু ম'ম' এইবিলাকে খাই ভাল পায় তাই এইবোৰ ক'ত খাব পিঠা পনা বৰা চাউলৰ পিঠাবোৰ নালাগে দেই আইও একো নহয় দে তাই খাই ভালেই পাইচোন আগতে মোক আমি মই বহুত ভাল পাওঁ মোক আমি কুহি তুমি ক'লে নহ'ব নহয় তুমি কি ভাল পোৱা তুমি কি খাবা সেয়া চিলেকশ্যন কৰা দায়িত্ব মোৰ তোমাৰ নহয় তোমাৰ কিবা এটা হ'লে মইহে প্ৰতিপাল কৰিম হ'ব দিয়া ভণ্টি তুমি খং নকৰিবা বেছি নিদিওঁ নহয় এটা খাব দিয়া তাই হেঁপাহ কৰিছে তেতিয়া এটা খাব ব'লা এতিয়া বাহিৰতে ৰৈ থাকিবানে অঁ ব'ল ব'ল ভণ্টি বাহিৰত ৰৈ থাকিব নালাগে ভিতৰলৈ তাকে ভাবিছোঁ ৰ ভিতৰত গৈ পেলাই এতিয়া কি কৰোঁ কাৰেণ্টটো বা আছেনে নাই মই যে এই জহতহে ইমান উৎপাত কৰাৰ কাৰণে আহিবলৈ ৰেডি হ'লোঁ দেই নহ'লে যে আহিবলৈ অকণো মন নাছিলে ইয়াতো কাৰেণ্টটো যোৱাৰ লগে লগেতো কামেই নাই ঘৰত এচি হাৱা লৈ বিন্দাছ থাকোঁ কাৰেণ্ট গ'লে ইনভাৰ্টাৰ চলেই কি শান্তি এতিয়া মোৰ মানে এই কাৰণে এই জেটটোৰ কাৰণে মই আহিবলগীয়া হ'ল কোনো পধ্যে একদম বাহিৰত ফুৰিবলৈ নাযায় এইবাৰ মোমায়েকৰ ঘৰলৈ যাব বোলে ইহঁতৰ বোলে স্কুলত আলোচনা হৈছে মোমায়েকৰ ঘৰলৈ গৈ সকলো যাব বুলি সেইকাৰণে তাই মুঠতে মোমায়েকৰ ঘৰলৈ আহিব কান্দি কাটি ক'ব নোহোৱাৰ কাৰণে আহিলোঁ নহ'লেতো মোৰ এইডাল গৰমত এই কুকুৰ গাঁওখনত আহি ভিতৰত সোমাই থাকিব একেবাৰে মন নাই অ' হয় নেকি ভণ্টি তুমি চিন্তা কৰিব নালাগে দিয়া কাৰেণ্টটো গ'লে মই তোমালোকক বিচি থাকিম দিনত যেনিবা আপুনি কাৰেণ্টটো গ'ল বুলি মোক বিচনী মাৰি দিব ৰাতিডালটো আৰু বিচনী মাৰি থাকিব নোৱাৰে দৰকাৰ হ'লে সেই ৰাতিও মই নোখোৱাকৈ তোমালোকক বিচনী মাৰি থাকিম তথাপিও তোমালোকক গৰমত অশান্তি থাকিবলৈ নিদিওঁ ভণ্টি চিন্তা কৰিব নালাগে দিয়া ব'লা ভিতৰলৈ হ'ব ব'লা দাদা এই পলিথিনটো লৈ আন ইয়াতে মিঠাই কেইটামানো আছে তহঁতেতো হোটেলত ভাল ভাল মিঠাই খায়ে পোৱা নাই মই লৈ আহিছোঁ খাবলৈ পাৰা বুলি হ'ব দে ভণ্টি তই যাচোন যা হেৰা নেমু পানী অলপ ধুনীয়াকৈ চৰবত পানী দিয়াকৈ যোৱা মই বেগটো লৈ গৈছোঁ নালাগে দেই মই নেমু পানী চেমু বৰকৈ খাই ভাল নাপাওঁ মানে বাটতে ক'ল্ড ড্ৰিংকছখিনি লৈ আহিছোঁ দুইজনী খাই আহিছোঁ এইখিনি পাওঁতেহে শেষ হৈছে এতিয়া সেইবোৰ নাখাওঁ দিয়া ব'লা তোমালোকৰ গাঁওখন সঁচাকৈ বহুত ধুনীয়া দেই গাঁওখন ফুৰি মোৰ বহুত ভাল লাগিছে গাঁওবোৰ এনেকুৱাই বৰ ভাল লাগে তাকে আমাৰ যে চহৰত এনি টাইম হুলস্থুল ইমান গাড়ীবোৰ অহা যোৱা কৰি থাকে গাড়ীবোৰৰ শব্দত যে একেবাৰে অশান্তি লাগি যায় দিন ৰাত খেল নাই অকল হুলস্থুল আৰু হুলস্থুল ইয়ালৈ আহি যে মোৰ ইমান শান্তি লাগিছে নহয় ইমান ধুনীয়া সেউজীয়া পৰিৱেশ চাৰিওফালে মানুহে ইয়াত খেতিত লাগিছে দেখি বৰ ধুনীয়া লাগিছে আকৌ আমাৰ ইয়াত মানুহবিলাকে এতিয়া কঠীয়া পাৰিব মাটি ৰুব হাল বাব তুমি এইবোৰ দেখা নাই নহয় এইবাৰ সকলো দেখিবা মই মোবাইলত দেখিছোঁ নহয় কেনেকৈ কঠীয়া তোলে কেনেকৈ মাটি ৰুৱে মোৰো কিন্তু কঠীয়া তুলিব আৰু মাটি ৰুবৰ মন যায় বোকা ল'বৰ মন যায় তোমালোকৰ আছেনে তোমালোকৰ আছে যদি মোক কঠীয়া তুলিবলৈ নিবানে বা নিম আকৌ কিয় নিনিম মইতো মাৰ লগত সদায় যাওঁ মায়ে কঠীয়া তুলিবলৈ গ'লে কঠীয়া তুলিবলৈ যাওঁ মাটি ৰুবলৈ যাওঁ বৰ ভাল লাগে ময়ো যাম কিন্তু দেই এইবাৰ তাতোকৈ কি ভাল লাগে জানা ভণ্টি পথাৰত যেতিয়া ভাতকেইটা নি খোৱা হয় বৰ বেছি ভাল লাগে ইমান ভাল লাগে যে সুদা ভাত খালেও মাছ মাংস খোৱাৰ দৰেই লাগে হয় নেকি এইবাৰ তেতিয়াহ'লে ময়ো পথাৰতে ভাত খাম দেই তোমালোকৰ লগত খাবা আকৌ সেইটোনো কি ডাঙৰ কথা পিছে তুমি তোমাৰ লগৰজনী মিলি পেলাই মোক যে চাইকেল শিকাই দিম কৈছে শিকাই দিব লাগিব আকৌ নাই নহ'ব দেই পেহীয়ে কালি তোমাক খেলাবলৈ লৈ যোৱা দেখি যিহে গালি পাৰিছে মই তোমাক চাইকেল শিকাব নোৱাৰোঁ কেনেবাকৈ পৰি হাত ভৰি কিবা হ'বলৈ হ'লে পেহীয়ে থ'ব মোক বাদ দিয়া মাৰ কথাবোৰে কিবা ধৰণৰ মই চোন বুজিয়ে নাপাওঁ মই চাইকেল শিকিম বুলি কৈছোঁ শিকিমেই বাৰু হ'ব দিয়া মই যদি পাৰোঁ তোমাক বাৰু চাইকেল শিকাই দিম মোৰ নিজৰ চাইকেল নাই নহয় আমাৰ যদি ৰুণীয়ে আনে তেতিয়াহ'লে ৰুণী চাইকেলখনকে তোমাক শিকাই দিম হ'ব দিয়া বৰ ভাল লাগিব এতিয়া যাওঁ ব'লা এইটো কাৰ ল'ৰা ছোৱালী পাৰা ভণ্টি তুমি উঠিলা এইটো আমাৰ এই বলেনৰ পিতেক আকৌ সেই মাকে লিটিং কৰিব লাগিছে বোলে গা ধুৱে সেইকাৰণে ইয়াক মোৰ হাততে দি থৈ আছে তোমালোকৰ যে আৰু কাম নাই নহয়নে যৌতুৰ ল'ৰা ছোৱালী এটা ল'বলৈ দিলে লৈ দিছে আৰু নহয় জানো সিহঁতটো ক'ৰ যৌতুৰ আমাৰ নিজৰে মানুহ নহয় জানো ভণ্টি তুমি মুখ হাত ধুই লগাই যোৱা মই তোমাৰ বাবে চাহ বনাই নাই মই নাখাওঁ দে চাহ মই এইখিনি চাহবোৰ খাই একদম ভাল পোৱা নাই মই ঘৰত গাখীৰতে চাহপাত দি পেলাই অকল বনাই খাওঁ কিমান ধুনীয়া টেষ্ট হয় ইলাচি দি খাওঁ আৰু তুমি খেলিয়া পানী এখোপা গাখীৰ অকণমান দিছা আৰু দি পেলাই চাহপাত অলপমান দি পেলাই উতলাই দিছা একেবাৰে বৰিং লাগিছে খাই ভাল লগা নাই মই নোৱাৰোঁ সেইবোৰ খাব হয় নেকি নিজৰ গাখীৰ নাই যে লোকৰ ঘৰৰ পৰা বিচাৰি আধা পোৱাকৈ গাখীৰ লৈছোঁ কেৱল তোমালোকৰ বাবে কুঁহি মাজনীক খাবলৈ দিবলৈ তোমাক একাপ চাহ দিবলৈ আমাৰ মাজনীকো দিয়া নাই গাখীৰ তোমালোকলৈ কম হয় বুলি গড আধা পোৱা গাখীৰ লয় কোনোবাই 1 লিটাৰ 2 লিটাৰ ল'ব লাগে আধা পোৱা গাখীৰ হাঁহিয়ে উঠিছে দেই কি কৰিবা ভণ্টি লওঁ বুলি ভাবিলে ল'ব নোৱাৰোঁ আমাৰ ইমান সামৰ্থ্য নাই যে ইমান গোন্ধাইছে এই জেগাডোখৰ মই ইয়াত আৰু থাকিব নোৱাৰোঁ দেই এইখন জেগাত চিকটা ভাল পাওঁ বুলি যি বিচাৰিছোঁ তাকে দিছোঁ যেনেকৈ থাকিব বিচাৰিছোঁ তেনেকৈ থাকিব দিছোঁ
ৰাতি ৰাতি কাৰেণ্টটো গৈছে, মই টোপনি ক্ষতি কৰি সিহঁতক বিচাৰি দিছোঁ মুঠতে ভালকৈ থাকক। কিন্তু এইচোন বৰ অহংকাৰী হৈ পৰিল, ধনীকলৈ বিয়া হৈ নিজৰ ঘৰখন যেন নিজৰ বুলি নভবা হ'ল। মাজনী মাজনী মামী বা নাই নহয়, চাইকেল আনিবলৈ গৈছে। চাইকেল? কিয় চাইকেল? মই চাইকেল শিকিম বুলি কৈছিলোঁ যে সেইকাৰণে তাই লগৰজনীৰ পৰা চাইকেল আনিবলৈ গৈছে মোৰ কাৰণে। হয় নেকি? পিছে তুমি মোক পানী এগিলাচ আনি দিব পাৰিবানে? মই কঠীয়া তুলি আছোঁ যে বৰ পিয়াহ লাগিছে। যোৱাচোন ভিতৰতে পানী এগিলাচ আনাকৈ। বৌ তুমি কি ফাল্টু কথা কোৱাহে? তুমি মোৰ ছোৱালীজনী হতুৱাই কাম কৰাইছা হা? তাই কি ইয়াত কাম কৰিবলৈ আহিছে? ভণ্টি কি কৈছা তুমি এইবোৰ? মই তাইক পানী এগিলাচ আনি দিবলৈ কৈছোঁ পিয়াহ লগাৰ বাবে। সেইটো জানো কাম কৰা বুলি কয়? সেইটো কাম কৰা বুলিয়েই কয়, কাৰণ আমাৰ ঘৰৰ কাম কৰা মানুহজনীক আমি পানী ক'ত কি লাগে সকলোবোৰ অৰ্ডাৰ দিম আৰু তাই আমাৰ সন্মুখত দিয়েহি। কুহি তোমাৰ ঘৰত ফুৰিবলৈ আহিছে, তাই ইয়াত কাম কৰিবলৈ অহা নাই। হ'ব দিয়া, মই নিজে ভিতৰতে গৈ খাই আহিম। তুমি যদি বেয়া পাইছা প্লিজ বেয়া পাই নাথাকিবা আকৌ। মই তাই দিব পাৰিব বুলিহে। হ'ব এতিয়া আকৌ এনেকুৱা লেতেৰা গা ডালে ভিতৰলৈ সোমাই এনেকৈ পানী তুমি খাই লেতেৰা কৰি সেই লেতেৰা পানী খোপাকে আমাক খোৱাবা। সঁচা কৈ দেই, এই দুদিন থাকিয়ে মানে মোৰ অশান্তি লাগি গৈছে। চব এই কাৰণে হৈছে, কুহিৰ কাৰণে। তাই যহতে মই ইয়ালৈ আহিবলগীয়া হ'ল, নহ'লে মই এই জমৰ যন্ত্ৰণাবিলাক ভুগি থাকিব নহ'লহেঁতেন। ভণ্টি তুমি জমৰ যন্ত্ৰণা ভোগ কৰি আছা? কি কথা কৈছা তুমি? নিজৰ মাকৰ ঘৰখনতো কোনোবাই জমৰ যন্ত্ৰণা পায়নে? তোমাক দেখোন যি খোৱা তাকে আনি দিছে। তুমি হাঁহ খাই ভাল পোৱাৰ কাৰণে প্ৰতিদিনে ককাইৰে এটাকৈ হাঁহ আনি দিছে। তুমি যি খাওঁ বুলি কোৱা তাকে আনি দিছে। চাহ খাবলৈ ভাল ভাল মিঠাই আনি দিছে। আমি নিজে সেইবোৰ বস্তু আজিলৈকে খাই পোৱা নাই। আৰু তোমালোকক গৰমত বেছি দিছোঁ, তোমালোকক ভালকৈ আৰামত শুবলৈ দিছোঁ, তোমালোকক বিচনাত শুবলৈ দি আমি নিজে মাটিত শুইছোঁ। তথাপিও তুমি আমাক এনেকৈ ক'ব পাৰিছা? হয় নেকি? জমৰ যন্ত্ৰণা নহয় কি? যি খোৱা তাকে আনিলোঁ। অহা দিনাখনি হাঁহ এটা খোৱালে বুলি একেবাৰে যি মন যায় তাকে যেন খোৱালে। না পানী অকণমান ঠাণ্ডা খাব পাইছোঁ না ভালদৰে গাখীৰ চাহ একাপ খাবলৈ পাইছোঁ। নাই, একোৱেই নাই। আৰু যিডাল ঘৰত গা ধুবলগীয়া হৈছে, মানে বমি আহি গৈছে মোৰ। নোৱাৰোঁ আৰু মই ইয়াত থাকিব। এই কুহিৰ কাৰণে মই আজি ইয়াত থাকিবলগীয়া হৈছে। সেয়ে যদি এইটো ৰূপ কান্দি কাটি ৰূপ নেদেখুৱালেহেঁতেন মই কোনো পধ্যেই ইয়ালৈ থাকিবলৈ নাহিলোহেঁতেন। গৰম বন্ধত ভাবিছিলোঁ ছুইজাৰলেণ্ড যাম। সেয়ে মানে চব চেছ কৰি দিলে মোৰ শান্তি। ভণ্টি তুমি এনেকৈ ক'ব পাৰা, তাকো তোমাৰ ককাইৰ বিষয়ে আৰু কেনেকৈ ক'ব লাগে? অত বছৰে একেটা ঘৰতে সোমাই আছে। এইটো ঘৰ মা দেউতা থকা দিনৰে ঘৰ। কি উন্নতি কৰিব পাৰিছে? কি উন্নতি কৰিব পাৰিছে কোৱাচোন তুমি? ঘৰটো আজিকালি অকণমান ভালকৈ বনাব লাগে, সেইবোৰ চিন্তা নাই। অকণমান যে মানুহ উন্নতি পথত খোজ দিব লাগে সেইবোৰ চিন্তা নাই। যিমানৰ মানুহ সিমানতে আছে। কি কৰিছে ইমান দিনে? কামে বনে কৰিয়ে ফুৰে দেখোন। কি কৰিছে তোমালোকে এইবিলাক? ভণ্টি তুমি এনেকৈ ক'ব পাৰিছা? পাৰিলে জানো আমি অট্টালিকা এটা সাজিবলৈ আমাৰো মন নাযায়? ঘৰখনৰ পৰিৱেশ পৰিস্থিতিটো তুমি দেখিছাই। আৰু তাৰপিছতো তুমি এনেকৈ ক'বলৈ তোমাৰ বেয়া নালাগিল নে? ইমান সহজ নহয় অ' ভণ্টি, আমাৰ নিচিনা মানুহৰ বাবে এটা পকী ঘৰ সজা, এটা পকী বাথৰুম বনোৱা। মই ভাবিছিলোঁ লগত জয় আহিব, জয়ে অসুবিধা পাব, কিন্তু তুমিতো এইখন ঘৰৰ ছোৱালী, তুমি একো অসুবিধা নাপাবা বুলি ভাবিছিলোঁ। তুমি যদি এনেকৈ অসুবিধা পাবা বুলি ভাবাহেঁতেন মই তোমাক আহিবলৈ মানা কৰিলোহেঁতেনো, কাৰণ আমাৰ পকী বাথৰুম নাই যে। ভণ্টি এইখন চাইকেল আনিলোঁ, তোক মই চলাবলৈ শিকাই দিম। মই এবাৰ চাইকেল শিকিহে যাম। মোক শিকাই দিয়া। কুহি কি ফাল্টু কথা ক'বলৈ আহিছা? তোমাক মই কি এই লেতেৰা চাইকেলখন চলাবলৈ দিম? এই চাইকেলখন চলাই তোমাৰ হাত ভৰিকেইটা ভাঙিব নালাগে। তুমি চহৰত গৈ পেলাই কি এনেকুৱা 420 চাইকেল চলাই ঘূৰি ফুৰিম বুলি ভাবিছা নেকি? নোৱাৰা বুলি কৈছা হয়, নোৱাৰা। আৰু তই কি কৰিছ এইবিলাক ছোৱালীজনীৰ লগত? কালিতো গাঁওখন দেখুৱাবলৈ বোলে নি পেলাই যি বস্তু এসোপা খুৱাই পেলাই ছোৱালীজনীটো পেটটো বেয়া কৰি আনিছ। এতিয়া আকৌ তই কি কৰিবলৈ বিচাৰিছ? ছোৱালীজনী পেলাই পেলাই ভৰি হাতকেইটা ভাঙিবলৈ বিচাৰিছ? পেহী তেনেকৈনো কিয় কৈছা? ভণ্টিয়ে শিকিম বুলি কোৱাৰ কাৰণেহে। তাই ক'লে বুলি কি তই চব কৰিবি নেকি? তই বহুত বেয়া আছ। তই ভনীয়েৰক বেয়া কৰি দিছ। তোৰ লগত যদি আৰু দুদিন থাকে নহয়, একদম চেচ ধ্বংস হৈ যাব। পঢ়া শুনা নকৰি এইবোৰত লাগি ফুৰ, চাইকেল চলাই ফুৰ। ভণ্টি এইবোৰ হ'ল সিহঁতৰ ফূৰ্তি। তাই কুহি শিকাই দিম বুলি কৈছে যেতিয়া তাই শিকাই দিব। তাই কুহিক পঢ়িবলৈ নিদিয়ে নহয়। তাই বহুত কেইজনী গাঁৱৰ ছোৱালী এনেদৰে চাইকেল চলাবলৈ শিকায়। চবেই চাইকেল চলাবলৈ শিকিলে। কুহিয়েও মন কৰিছে, শিকক দিয়া। হ'ব, তুমি মোক শিকাব নালাগে। কালি উলিয়াই নি পেলাই মাটিয়ে বালিয়ে পৰি থকা জামুক বুটলি খুৱাই আনিছে। গোটেই মুখখন নীলা হৈ আহিছে। সেইবোৰ বস্তু ক'ত পৰি আছে ঠিক নাই। চব এই কাৰণে হৈছে। তই কি কাৰণে ছোৱালীজনী কেনেকৈ গাঁৱত লৈ উলিয়াই নি পেলাই যি বস্তু খুৱাই আনিছিলি? তাহা মানুহৰ ঘৰত সোমাই চাহ তাহ খুৱাই আনিছ। তাই সেইবোৰ বস্তুত হাতে নিদিয়ে। তাইক সেইবোৰ বস্তু নি পেলাই তাইক খুৱাই বৈ আনিছে। মই একেবাৰে ভাল পোৱা নাই এইবোৰ কথা। কুহি ওলোৱা, আজি আমি ঘৰলৈ যাম। এইখন ঘৰত আৰু মই থাকিব নোৱাৰোঁ। অশান্তি লাগিছে মোৰ। মা কি কৈছা তুমি এইবোৰ? আমিতো এসপ্তাহ থাকিম বুলি কৈছিলোঁ মামাৰ ঘৰত। মইতো মামাৰ ঘৰত গাঁৱত ফুৰিবলৈ আহিছিলোঁ, বাৰ লগত ফল মূল খাম বুলি। বাহঁতৰ গাঁৱত ইমান ফল মূলৰ গছ আছে। বাৰ লগত চাইকেল চলাবলৈ শিকিম, কঠীয়া তুলিবলৈ যাম। তুমি আকৌ এইবোৰ কি কৈছা? চুপ, একদম চুপ। তোক মই এতিয়া এই লেতেৰা বোকা দৰা কঠীয়া তুলিবলৈ পঠিয়াম? কথা ক'বলৈ আহিছ? কালিতো সেই জামুক সোপা খাই লৈ মুখখন নীলা কৰি আনিছ। ক'ত চাগে লেতেৰা জেগাত পৰি আছিলে ঠিক নাই। ধুই মেলি লৈছিলে তাৰো ঠিক নাই। তই ইয়াত থাকিলে একদম লেতেৰি হৈ পৰিবি ইয়াৰ মানুহৰ লগত থাকি। গতিকে আজি যাবই লাগিব। তোক একো কথাই নুশুনো মই। ভণ্টি কেনেকৈ গালি নাপাৰিবা। মই চাইকেলখন দি থৈ আহোঁগৈ ৰুণীক। নালাগে, মই ভণ্টিক চাইকেল নিশিকাওঁ। তুমি কিন্তু ভণ্টিক গালি পাৰি নাথাকিবা।
থাকিবা আৰু তোমালোক গুচি নাযাবা এইকেইদিন ভণ্টিৰ লগত ইমান ভাল লাগিছে মই চাইকেলখন দি থৈ আহোঁগৈ ৰ'বা মই চাইকেলে দি শিকাম ভণ্টিক লাগিলে কিন্তু তোমালোক গুচি নাযাবা পেহী যি কৰা কৰি থাকগৈ মোৰ এটাই কথা মই আৰু ইয়াত থাকিব নোৱাৰো বুলি কৈছো নহয় নোৱাৰো ইয়াত থাকিলে মোৰ ছোৱালীজনী সম্পূৰ্ণ সলনি হৈ যাব আৰু আমি চহৰত থকা মানুহ আমি ইয়াত গাঁৱলীয়া ভূত হৈ পেলাই গাঁৱত সোমাই থাকিব নোৱাৰো দুদিন থাকিলে হ'ল এতিয়া ঘৰৰ ছোৱালী ঘৰলৈ গ'ল এই সোপাৰ মাজত মই থাকিব নোৱাৰো যোৱাৰ আগত যদি মন আছে কিবা এটা খাবলৈ বনোৱা কৰি মই আৰু বেছি সময় নাথাকো 1 ঘণ্টাৰ ভিতৰত মই ইয়াৰ পৰা ওলাই যাম মা নেযাওঁ আজি মই তোৰ কথা নহ'ব তোৰ বহুত বেছি হৈছে তোক ইয়ালৈ আনি থকাটোৱে মোৰ ডাঙৰ ভুল তোক ইয়ালৈ আনিবই নালাগিছিল তোৰ কথা মতে মই কৰোঁতে তই বহুত বেয়া হৈ গৈছ তই চহৰৰ ছোৱালী তই কেনেকৈ ষ্টেণ্ডাৰ্ডকৈ থাকিব লাগে সেয়া শিকিবি তই গাঁৱলৈ আহি গাঁৱলীয়া ভূত হ'বলৈ চেষ্টা নকৰিবি বুজিলি ভণ্টি এই সৰু ছোৱালীজনীকনো বাৰু তুমি কি কৈছা হা কিয় তেনেকৈ কৈছা তাই কোমল মনটোৱে কি বিচাৰে তুমি কিয় নুবুজা তাই সেউজীয়া পৰিৱেশৰ মাজত কিমান যে ভাল পাইছে সেইটো দুটামান জামুক খালেই যেনিবা সেইবোৰ ফ্ৰেছ গছৰ পৰা ফ্ৰেছ ফল সেয়া খালে কোনো অপকাৰ নকৰে আৰু আমাৰ তাই কেতিয়াও নোধোৱা নেমেলাকৈ লেতেৰা বস্তু খাবলৈ নিদিয়ে তুমি কিয় মিছাতে এইবোৰ কথা কৈছা কোৱাচোন হা হ'ব মোৰ চব জনা আছে ছোৱালীজনী যদি চাইকেল চলাবলৈ গৈ ভৰি এটা ভাঙে তেতিয়া তোমালোকৰ নিচিনা ভিক্ষাৰীবিলাকে টকা এটা দিবলৈ সহায় কৰিব পাৰিবা নেকি নোৱাৰো ভণ্টি আমাৰ দৰে ভিক্ষাৰীয়ে তোক এটকাও দি সহায় কৰিব নোৱাৰো আপুনি আকৌ কেতিয়া আহি এইবোৰ কথা শুনি আছেহি ভণ্টিক কেতিয়ানো ভিক্ষাৰী বুলি ক'লে হ'ব তুমি মিছা মাতিব নালাগে তাইৰ কথা মই ভালদৰে জানো দেখিলা ধনী ঘৰলৈ বিয়া হৈ কিমান সলনি হৈ পৰিল যিখন ঘৰত তাই জন্ম হৈছিল সেইখন ঘৰত তাই আজি থাকিব নোৱাৰা হ'ল তাই সেইখন ঘৰত আজি উশাহ বন্ধ হৈ গৈছে আপুনি মানে কিনো কথাবোৰ কয় নহয় ভণ্টিয়ে কিবা এটা কৈছে আৰু কিবা এটা তাকেনো ধৰিব লাগে অথনিৰে পৰা মই সৌডোখৰত থাকি সকলোবোৰ শুনি আছিলোঁ তোৰ কথা ভণ্টি তই এনেকৈ ধনী ঘৰলৈ বিয়া হৈ এনেকুৱা সলনি হৈ যাবি বুলি কেতিয়াও ভবা নাছিলোঁ হেৰ ভাগিনজনীয়ে ইমান হেঁপাহত আহিছে মোমায়েকৰ গাঁওখনলৈ এই সেউজীয়া পৰিৱেশৰ মাজত থাকি তাই কিমান যে ভাল পাইছে গৰমৰ বন্ধত আমিও আগতে মামাৰ ঘৰলৈ গৈছিলোঁ তোৰ মনত আছেনে তেতিয়া আমিও বোকা লৈছিলোঁ পথাৰলৈ গৈছিলোঁ আম জাম লিচু সকলো খাইছিলোঁ চাইকেল চলাইছিলোঁ সাঁতোৰ শিকিছিলোঁ তোৰ মনত আছেনে সেইবোৰ কৰি জানো আমাৰ কিবা অপকাৰ হ'ল কচোন কেতিয়াবা হয়তো চাইকেল শিকোঁতে কিবা এটা হ'ব পাৰে সেইবুলি তই এনেকৈ ক'ব লাগেনে হা তোৰ নিজৰ মাৰৰ ঘৰখনত আজি উশাহ বন্ধ হৈ গৈছে যিখন ঘৰত থাকি তই ডাঙৰ দীঘল হৈছিলি আৰু শুন তই যে কৈছিলি মই পকী ঘৰ এটা বনাব পৰা নাই ইমান দিনে বুলি কিয় বনাব পৰা নাই জানো কাৰণ তহঁতৰ নিচিনা গাঁৱলীয়া ভূতবোৰে কেনেকৈ উন্নতি কৰিব লাগে কেনেকৈ কি কৰিব লাগে সেইটো একেবাৰে জ্ঞান নাই সেইকাৰণে তই ভুল বুজিছ তই জাননে যে তই সেই ধনী ঘৰৰ ল'ৰাটোৰ লগত বিয়া হ'বলৈ কেনেকৈ পালি তুমি মনে থাকা আজি মোক ক'বলৈ দিয়া আজি মোক তই সেই একমাত্ৰ ল'ৰাটোৰ লগত বিয়া হ'বলৈ পালি মোৰ বাবে বুজিছ তোৰ শাহুৱেৰে 5 লাখ টকাৰ ডিমাণ্ড কৰিছিল ইমান দুখীয়া ঘৰৰ পৰা ছোৱালী নিবৰ কাৰণে আৰু লগতে তোৰ বিয়াখন কিমান ধুমধামেৰে মই পাতিছিলোঁ তোৰ নিশ্চয় মনত আছে আৰু তোৰ লগত ফ্ৰিজ ৱাশ্বিং মেচিনৰ পৰা সকলো বস্তু দিছোঁ যি নেকি মোৰ নিজৰ ঘৰখনতে আজি লাইটকেইটাৰ বাহিৰে এখন ফেনৰ বাহিৰে অন্য একো সামগ্ৰী নাই তই বিয়াত কি কিনিছিলি এবাৰ মনত পেলা এই দুখীয়া ককাইৰে সেইবোৰ ক'ৰ পৰা দিছিল ভাবিছা ঘৰৰ সকলো মাটি বাৰী বিক্ৰী কৰি দিছিলোঁ তোৰ কাৰণে মাত্ৰ 1.5 বিঘা এটা থৈছোঁ সেইটোৰে খেতি কৰি ঘৰখন পোহপাল দিম বুলি আৰু হাজিৰা কৰিবলৈতো মই যাওঁৱেই তোৰ বিয়াখনৰ কাৰণে মাটি বিক্ৰী কৰিও হোৱা নাছিল মই ধাৰ লৈছিলোঁ পইচা সেই ধাৰবোৰ মাৰি মই আজিও শেষ কৰিব পৰা নাই যাৰ বাবে আজি মোৰ ঘৰখন সেই আগৰ ঘৰখনেই হৈ আছে বুজিলি আৰু তই সেই ককাইৰক আজি এইখন ঘৰলৈ আহি ইমান মনত দুখ তোৰ আগত কথা ক'ব পৰা হ'লি এইখন ঘৰত সোমাই থাকিবলৈ তোৰ অশান্তি লগা হ'ল হা তোৰ কাৰণেই মই ইমানখিনি কৰি আজি ঘৰখনৰ একো উন্নতি কৰিব পৰা নাই প্ৰতিদিনে হাজিৰা কৰিবলৈ যোৱা টকা জমা কৰি তোৰ বিয়াৰ কাৰণে ধাৰ লোৱা মানুহক ধাৰ মাৰি আজিও শেষ কৰিব পৰা নাই
আৰু তই দাদা তই তই মোৰ বিয়াত দিয়া বস্তুবোৰ তাৰমানে মানুহৰ পৰা ধাৰলৈ লৈ আৰু মাটি বিক্ৰী কৰি 5 লাখ টকা দিছিলি হা কি 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 কথা কৈছ তই এইবোৰ সঁচা কথা কৈছে ভণ্টি যদি বিশ্বাস হোৱা নাই মানুহৰ পৰা অনা টকা ধাৰলৈ অনা দলিল কেইখন চাব পাৰা সকলোবোৰ চাই লোৱা গৈ যোৱা আৰু তুমি ভাবি আছা আমাৰ মাটিবোৰ ইমানবোৰ মাটি আছিল কি হ'ল কিন্তু সেইবোৰ বিক্ৰী কৰি দিয়া হ'ল কেৱল তোমাৰ বাবে তুমি আকৌ সেইজন ককায়েকে আজি হাঁহিবলৈ আহিছা ঘৰখন ভালদৰে বনাব পৰা নাই বুলি ক'ৰ পৰা বনাব হাজিৰা কৰি পোৱা টকাৰে আধা ঘৰ চলাই আধা লোকক ধাৰ মাৰোঁতে গৈছে ক'ৰ পৰা আমাৰ দৰে মানুহৰ উন্নতি হ'ব সেইবোৰ কথা তহঁতে মোক আগতে কিয় কোৱা নাছিলি হা কিয় তোক আগতে কোৱা হ'লে তই কি মানুহজনী সলনি হৈ আহিলিহেঁতেন নেকি সপোনতো ভবা নাছিলোঁ তই যেন জন্ম হোৱা ঘৰখনক ইমান বেয়া পাবি বুলি হেৰৌ ধনী ঘৰলৈ গৈ ফেচিলিটি পালি বুলিয়েনো নিজৰ আপোন ঘৰখনৰ কথা ইমান বেয়াকৈ ক'ব পাৰনে সৰুতে জানো এইখন ঘৰতে থাকি ডাঙৰ দীঘল হোৱা নাই এইখন ঘৰতে এইখন গাঁৱতে আম জাম লিচু খাই তয়ো জানো ডাঙৰ হোৱা নাই যাৰ বাবে তই আজি ছোৱালীজনীক ইমান বেয়াকৈ গালি পাৰিছ গুচি যাবলৈ ওলাইছ হা ইমানেই বেয়া হ'লনে তোৰ এই আপোন গাঁওখন আপোন ঘৰখন ধনী ঘৰলৈ বিয়া হোৱাৰ কাৰণেই ইমানেই বেয়া হৈ গ'ল হা দাদা মোৰ ভুল হৈছে দাদা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল দাদা প্লিজ তই মোক ক্ষমা কৰি দিবি নে সঁচাকৈ মই ধনী ঘৰলৈ বিয়া হৈ অহংকাৰী হৈ পৰিলোঁ নিজৰ আপোন ঘৰখনক চিনি নোপোৱা হ'লোঁ ইমান মৰমত তহঁতে মোক খুৱাইছ থাকিবলৈ দিছ তথাপি তহঁতৰ মৰম নুবুজি মই তহঁতৰ মনত আঘাত দিলোঁ মানুহে নিজৰ অতীতটোক কেতিয়াও পাহৰি যাব নাপায় আৰু তয়ো এখন দুখীয়া ঘৰৰ ছোৱালীয়ে আছিলি বুজিছ তোকো যদি মানুহে এনেকৈ দুখীয়া বুলি আঘাত লগাইকৈ কথা কয় তোৰ কেনেকুৱা লাগিব ঘৰখনত খাবলৈ কাৰণে যি 4 বিঘা মাটি সেই বিঘা মাটিৰে ধান যিমানখিনি আছিলে খাই বৈ সেই সকলোখিনি বিক্ৰী কৰি দিছিলোঁ তই আহিবি বুলি কাৰণ বৌয়েৰে নিজৰ ফুলিযোৰ বন্ধকত থ'বলৈ গৈছিল তহঁতে খাবলৈ ভাল পোৱা বস্তু আনিবৰ বাবে যাতে তহঁতে একো অভাৱ নাপাওঁ সেইকাৰণে মই নবৌয়েৰৰ ফুলিযোৰ বন্ধকত থ'বলৈ নিদি মই ধানকে বিক্ৰী কৰি দি সেই তহঁতক যে খুৱাই আছোঁ বস্তুবোৰ সেয়া ধান বিক্ৰী কৰা টকাৰে আনি খুৱাইছোঁ বুজিছ আমি নিজে কণ্ট্ৰলৰ চাউলৰ ভাত খাইছোঁ তহঁতক ঘৰুৱা চাউলৰ ভাত খুৱাইছোঁ তহঁতক বিচনাত শুবলৈ দি আমি মাটিত শুইছোঁ বৌয়েৰে যি লাগে বুলি কৈছ তাকে দিছে মানুহজনে ৰাতি নিজে নুশুই তোক ৰাতি বিচি দিছে আৰু কিমান ফেচিলিটি লাগে তোক হা কিমান ফেচিলিটি লাগে ইয়াত তোক আৰু মোক ক্ষমা কৰি দিব পাৰিবানে বৌ মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল তোমালোকে মোৰ বাবে ইমানখিনি কৰিলা অথচ মই তোমালোকক কেনেকুৱা ব্যৱহাৰ কৰিলোঁ বৌ মোক ক্ষমা কৰি দিব পাৰিবানে হ'ব দিয়া ভুল মানুহৰে হয় কিন্তু তোমাক এটা কথা কওঁ কেতিয়াও দুখীয়া মানুহ বুলি কাৰো মনত আঘাত দিয়াকৈ কথা নকবা কাৰণ কোনেনো নিবিচাৰে নিজৰ ঘৰখন পকী হওক নিজে ভালকৈ থাকিবলৈ কোনেনো নিবিচাৰে কোৱা কিন্তু নিজৰ সামৰ্থ্য অনুযায়ীহে কৰিব পাৰি তোমাক মই ক্ষমা কৰি দিছোঁ তুমি যাতে কোনোদিন কোনো মানুহকে দুখীয়া বুলি নাহাহা সকলো মানুহক যাতে তুমি সমান চকুৰে চোৱা মই কথা দিছোঁ বৌ মই সঁচাকৈ কৈছোঁ মই কেতিয়াও মই কোনো মানুহকে দুখীয়া বুলি নাহাহোঁ আজি সঁচাকৈ মই উপলব্ধি কৰিছোঁ মইতো এইখন ঘৰৰ ছোৱালী আছিলোঁ কেনেকৈ মই সেই ঘৰখনলৈ বিয়া হৈ ধনী ঘৰলৈ গৈ অহংকাৰী হৈ পৰিলোঁ মোৰে ভুল হ'ল বৌ যাম বুলি কৈছিলা ঘৰলৈ এতিয়া ঘৰলৈ যাবানে নাযাওঁ পাপাই কৈ পঠাইছে নহয় যিমান দিন মন যায় সিমান দিন থাকিবলৈ সেইকাৰণে তুমি যেতিয়া যাবলৈ মন কৰিবা তেতিয়াহে আমি যাম ব'লা এই চাইকেলখন ঘূৰাই দিলেগৈ নেকি ৰুনি ব'লা আকৌ আমি চাইকেলখন লৈ আহোঁগৈ তুমি চাইকেল শিকিব লাগিব আৰু তুমি মামীৰ লগত কঠীয়া তুলিবলৈ যাম বুলি কৈছিলা নহয় যাবা দিয়া মই বাধা নিদিওঁ এইবাৰ ময়ো যাম ইমান সৰুতে আমি কঠীয়া তুলিছিলোঁ এতিয়া সেইবোৰ পাহৰিয়ে গৈছোঁ আমি সকলোৱে মিলি কঠীয়া তুলিবলৈ যাম দেই আবেলিকৈ মজা হ'ব মোৰ যে কিমান ভাল লাগিব মোৰ ফ্ৰেণ্ডবিলাকে সকলোৱে কয় মামাকৰ ঘৰ গৈ আমুক কৰিলোঁ মইহে এবাৰ আহিবলৈ নাপাওঁ এইবাৰ আহিবলৈ পাইছোঁ মা তুমি পাৰ্মিশ্যন দিলা যেতিয়া এতিয়া মই চাইকেলো শিকিম কঠীয়া তুলিবলৈ যাম আৰু গাঁৱৰ ল'ৰা ছোৱালীবিলাকৰ লগত বহুত ফূৰ্তি কৰিম আজি কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোক যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব পুনৰ এটি ধুনীয়া কাহিনী এটা আকৌ আহিম ধন্যবাদ।